যিটো কীৰ্তন এইটো আপোনালোকে আজি ওলাইছে ক'ৰ পৰা ক'লৈকে যাব আৰু কেতিয়া এইটো প্ৰথম মানে আপোনালোকে ওলাইছিলে আৰু কেতিয়া সমাপ্ত হ'ব? প্ৰথমে মই আমাৰ ৰাধাকৃষ্ণ মন্দিৰ ফালৰ পৰা সকলো নাহাৰকীৰাবাসী ৰাইজক দামোদৰ মাহৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই কীৰ্তনটো আমি বিজয়া দশমীৰ নেক্সট ডে'ৰ পৰা আমি আৰম্ভ কৰোঁ। একাদশী থাকে সেইদিনাৰ পৰা আৰু আমাৰ পূৰা এমাহ এইটো কীৰ্তন চলে। আৰু এই কীৰ্তন আমি মন্দিৰৰ পৰা আমি ওলাই যাওঁ আৰু আমাক যোন ভক্তই আমাক নিমন্ত্ৰণ দিয়ে মাতে তেওঁলোকৰ ঘৰলৈ আমি যাওঁ। ডেইলি আমি এটলিষ্ট 6-7 ঘৰত আমি কীৰ্তন কৰোঁ। তাত আমি আমাৰ বাবাজী যায়, বাবাজী তাত আৰতি কৰে, আৰতি কৰাৰ পিছত প্ৰসাদ লগোৱা হয় আৰু আমি চবেই তাত কীৰ্তন কৰি আৰু আমি আকৌ উভতি আমাৰ মন্দিৰলৈ আপোনালোকে আহে। আৰু আমাৰ মেইন উদ্দেশ্য এইটোৱে হ'ল যে সকলো মানুহে মিলা প্ৰীতিৰে থাকে আৰু নাহাৰকীয়া হৈ মানে গোটেই অসমত শান্তি সম্প্ৰীতি থাকে। সেইটোৱে আমাৰ মেইন উদ্দেশ্য এইটো কীৰ্তন কৰা আমাৰ কীৰ্তনটো লৈ ন। আচ্ছা, এটা আরম্ভ কেতিয়া করেছিলেন আপনাকে? এটা আমি 3 তারিখে 3 অক্টোবর থেকে শুরু হয়েছে আর কবে শেষ হবে আর আজকে কোথায় যাওয়া হবে? আমাদের এই মাসটা হচ্ছে রাধা দামোদর মাস। আমাদের এই মাস শুরু হয়েছে আমার রাধাকৃষ্ণ মন্দির থেকে শারদীয়া বিজয় দশমীর পরের দিন একাদশী তিথি, সেই বিশেষ স্মরণীয় তিথি থেকে আমরা রাধাকৃষ্ণ মন্দিরে আরম্ভ করেছি এবং সমাপ্ত হবে উত্থান একাদশী দ্বাদশীতে আমাদের এই ব্রত সমাপন হবে। আজকে কোথা থেকে কোথা যাওয়া হবে? আজকে আমার রাধাকৃষ্ণ মন্দির থেকে যাব দিগেনবল, শান্তনু